নমস্কাৰ এক্সাম যেহেতু ওচৰ চাপিছে আপোনালোকৰ ৰিভিজন কৰাবৰ কাৰণে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন কিছুমান লৈ আহিছো ভালদৰে মন দি যাব আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিও শুনি যাব অলৰেডি অসমীয়াত লিখাই আছে তথাপিও যিহেতু টাৰ্ম অলপ টান হয় মই অসমীয়াত কৈ দিম ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন হু এমং দ্য ফলোয়িং কেন পাৰ্টিচিপেট ইন দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট প্ৰচিডিং তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে সংসদ সদনৰ কাৰ্যবিধিত অংশগ্ৰহণ কৰিব পাৰে আপোনালোকে জানে যে সংসদত কোনে পাৰে যিসকল এমপি আছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছে তেওঁলোকে পাৰে কিন্তু তাৰ বাহিৰেও এইকেইজনৰ ভিতৰত ভাইচ প্ৰেচিডেণ্ট চলিচিটৰ জেনেৰেল চিফ জাষ্টিছ আৰু এটৰ্ণৰী জেনেৰেল তেওঁলোকৰ ভিতৰত কোনে সংসদ সদনৰ কাৰ্যবিধিত অংশগ্ৰহণ কৰিব পাৰে এইটো হৈছে এটৰ্ণৰী জেনেৰেল ঠিক আছে আৰু এজ পাৰ কনষ্টিটিউশ্যন এটৰ্ণৰী জেনেৰেল কিমান ঠিক আছে কিমান আমি আৰ্টিকেলত পাওঁ সেইটো আমি ক্লাছ নম্বৰ 23 যেটো সিৰিজ চলি আছে তাত ভালদৰে আমি এইখিনি পঢ়িছো সেই ক্লাছটো গৈ পেলাই চাব কাৰণ 23 যেটো সিৰিজ চলি আছে তাত বস্তুবোৰ ভালকে পঢ়োৱা আছে কিন্তু এতিয়া জাস্ট আমি ৰিভিজনৰ কাৰণে অনলি এমসিকিউ কৰিম ঠিক আছে তাৰ পাছত চলিচিটৰ জেনেৰেল তেওঁ হয় ইণ্ডিয়াৰ যেটো হাইয়েষ্ট ল অফিচাৰ ঠিক আছে ইণ্ডিয়াৰ আটাইতকৈ যেটো হাইয়েষ্ট ল অফিচাৰ বুলি কওঁ তেওঁ হৈছে চলিচিটৰ জেনেৰেল ঠিক আছে বাকি চিফ জাষ্টিছ ভাইচ প্ৰেচিডেণ্টৰ বিষয়ে আমি অলৰেডি পঢ়িছো ইয়াৰ এনসাৰটো হ'ব এটৰ্ণৰী জেনেৰেল নাও Who was the first deputy prime minister of India? ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন আছিল চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেল অসমীয়াত লিখা নাথাকিলেও শুনি যাওক মনত ৰাখি যাব ঠিক আছে শুই চাওক লিখিব দৰকাৰ নাই জাস্ট ৰিভিজন কৰক নাও দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ ভাৰতীয় সংসদ কিহেৰে গঠিত হয় ভুল নকৰিব ভাৰতীয় সংসদ গঠিত হয় দ্য প্ৰেচিডেণ্ট ৰাজ্যসভা আৰু লোকসভা ঠিক আছে বহুতে ৰাজ্যসভা আৰু লোকসভা লিখি দিয়ে প্ৰেচিডেণ্ট ৰাজ্যসভা লোকসভা এই তিনিটা বস্তুৱে থাকিব ঠিক আছে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ যে ভাইচ প্ৰেচিডেণ্ট গৰাকী উপৰাষ্ট্ৰপতি গৰাকী কোৰ চেয়াৰমেন হয় ৰাজ্যসভাৰ ওকে ঠিক আছে আমি অলৰেডি এইবোৰ বস্তু ভালদৰে পঢ়িছো The age of candidate to contest the parliamentary election should not be lesser than সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ বয়স কিমান বছৰতকৈ কম হ'ব নালাগে যদি আপুনি ইলেকশ্যন খেলিবলৈ যায় তেনেহলে আপোনাৰ বয়স কিমান মিনিমাম 25 ইয়াৰ্স হ'ব লাগিব ঠিক আছে তাৰ পাছত the maximum interval between two sessions of parliament সংসদৰ দুটা অধিৱেশনৰ মাজৰ সৰ্বোচ্চ ব্যৱধান কি হ'ব পাৰে 6 মাহ মানে জানে সংসদত লোকসভা ৰাজ্যসভা ইয়াতে কিছুমান কি হৈ থাকে সেশন হৈ থাকে দেখিছে না মানে কাজিয়া সাজেশনৰ বাহৰ হৈ থাকে যে তাতে সৰি মই অকমান নৰ্মালি ল্যাঙ্গুৱেজ ইউজ কৰিলো তথাপিও আমি ভালদৰে এই বিষয়ে পঢ়িছিলো অলৰেডি তো 6 মাহৰ মূৰে মূৰে এবোৰ হৈ থাকে ঠিক আছে ম্যাক্সিমাম টাইম মানে ম্যাক্সিমাম টাইম কৰিছে দুটা সেশনৰ মাজত 6 মাহৰ পিছত আকৌ নতুন সেশন হ'ব লাগিব তাৰ পাছত হোৱাট ইজ দ্য টাৰ্ম অফ এ মেম্বাৰ অফ ৰাজ্যসভা যে ৰাজ্যসভাৰ যিবোৰ মেম্বাৰ আছে আপোনালোকে জানে আমাৰ ৰাজ্যসভা লোকসভা দুখন পৃথকে আছে অলৰেডি আমি পঢ়াইছো সেই কনসেপ্টখিনি যাতে ক্লিয়াৰ আছে কিমান বছৰ হয় 6 বছৰ হয় কাৰ্যকাল আৰু এটা কথা মনত ৰাখিব যে ৰাজ্যসভা কেতিয়াও ভংগ নহয় ৰাজ্যসভা পাৰ্মানেন্ট হয় যেনেকৈ লোকসভা 5 বছৰৰ মূৰে মূৰে ভংগ হয় আকৌ নতুনকৈ গঠিত হয় বাট ৰাজ্যসভাৰ মেম্বাৰবোৰ 1/3 মেম্বাৰ এভৰি 2 ইয়াৰ্ছৰ মূৰে মূৰে কি কৰি থাকে ৰিটায়াৰ্ড হৈ থাকে বাকি এজন ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল 6 বছৰ ঠিক আছে তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ৰেসপন্সিবল ফৰ প্ৰিপেয়াৰিং এণ্ড প্ৰেজেন্টিং দ্য ইউনিয়ন বাজেট টু দ্য পাৰ্লিয়ামেণ্ট কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰি সংসদত দাখিল কৰাৰ দায়িত্ব তলৰ কোনটোৰ আপোনালোকে জানে যে বাজেট যি প্ৰস্তুত কৰে আমি ইন্টাৰিম বাজেট দেখিলো লাষ্ট আমাৰ জেনাৰেল বাজেট দেখিলো সেই বাজেটত যি আপোনাৰ কোনে প্ৰস্তুত কৰে আৰু তাৰ এইখিনি দায়িত্ব এইখিনি হৈছে ডিপাৰ্টমেন্ট অফ ইকনমিক এফেয়াৰ্স বহুতে ডিপাৰ্টমেন্ট অফ ফাইনেন্স মাৰে সো এটো ভালদৰে মনত ৰাখিব ইহঁতৰ মাজত কনফিউজ নহব ডিপাৰ্টমেন্ট অফ ইকনমিক এফেয়াৰ্স অসমীয়াত কি হ'ব অৰ্থনৈতিক শাখা হ'ব চাগে মেবি আপোনালোকে মই দি দিম বাৰু চিন্তা কৰিব নালাগে তথাপিও শুনি যাওক কাৰণ ইংলিছ অপচনটো থাকিলেও আপোনালোকে পাই যাব ঠিক আছে ওকে বাকি এইকেইটা ডিপাৰ্টমেন্টটো জানে আমাৰ ৰেভিনিউ ডিপাৰ্টমেন্ট ইয়াৰ কি কাম অলৰেডি আমি কৰাইছো নাও তলৰ কোনখন বিধায়ক সংসদৰ প্ৰতিটো সদনে পৃথকে বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগে হুইচ ওৱান অফ দ্য ফলোইং বিলছ মাষ্ট বি পাছড বাই ইচ হাউচ অফ পাৰ্লিয়ামেণ্ট সেপাৰেটলি বাই এ স্পেচিয়েল মেজৰিটি যে আপোনালোকে জানে বিলবোৰ পাছ কৰিবৰ কাৰণে বিভিন্ন প্ৰচিডিউৰ আছে অলৰেডি আমি পঢ়িছো যিখন সংবিধান সংশোধনী বিধায়ক যিখনক কি কয় অসমীয়াত কৈ দিছো মই সংবিধান সংশোধনী বিধায়ক বা কনস্টিটিউশন এমেন্ডমেন্ট বিল এখন পাছ কৰিবৰ কাৰণে ৰাজ্যসভা আৰু লোকসভা দুইখনতে কি লাগিব স্পেচিয়েল মেজৰিটি লাগিব ওকে তাৰ পাছত হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কমিটি অফ দ্য পাৰ্লিয়ামেণ্ট তলৰ কোনখন কমিটি সংসদৰ সৰ্ববৃহৎ কমিটি আমি জানো যে পাৰ্লিয়ামেণ্টাৰী কমিটি কিছুমান আছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰ কমিটিখন হৈছে দা এষ্টিমেট কমিটি ঠিক আছে দা এষ্টিমেট কমিটি মই গম পাইছো যে এইকেইটা অপচন অসমীয়াত দিব লাগিছিলে যিখিনি অসমীয়াত দিব লাগে সেই বস্তুখিনি মই দি দিম অলপ পিছত আপোনালোকে এটা কাম কৰিব গ্ৰুপত জইন কৰিব বা মোক পাৰ্চনেলি মেছেজ কৰিব মই খিনি ভালদৰে ট্ৰান্সলেট কৰি আপোনালোকক দি দিম নাও আৰু এইখিনি বস্তুটো নালাগে ট্ৰান্সলেট কৰিব কুৱেশ্যনটো কৰিলে হৈ যাব what is the minimum age for a candidate to seek election to the Lok Sabha already কৰিলো যে
25 বছৰ আমাক লাগে লোকসভালৈ নিৰ্বাচনী প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ নাও মানি বিল ক্যান বি ইন্ট্ৰডিউসড ইন দ্য স্টেট লেজিসলেটৰ উইথ দ্য প্ৰায়ৰ কনসেন্ট টু পূৰ্ব সন্মতি সাপেক্ষে ৰাজ্যৰ বিধানসভাত ধন বিধেয়ক উত্থাপন কৰিব পাৰি চাওক আমি পঢ়িছিলো যে যেটো আমাৰ লোকসভাত যেহেতু মানি বিলখন প্ৰেছ কৰোতে আগতে কাৰ কনস্টেন্ট ল'ব লাগে ইয়েস ৰাষ্ট্ৰপতিৰ প্ৰথম কি কৰিব লাগিব তাক অৰ্ডাৰ মানে পাছ কৰিব লাগিব তেতিয়া ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছতহে লোকসভাত কি কৰে মানি বিলখন আহে তেনেকে বিধানসভাত স্টেট লেজিসলেটৰত ৰাজ্যৰ বিধানসভাত কাৰ লাগিব সন্মতি গভৰ্ণৰ যেনেকে ৰাষ্ট্ৰৰ হেড কোন হয় প্ৰেসিডেন্ট আৰে নমিনেল হেড আৰু এক্সিকিউটিভ হেড এবোৰ বাদ দিয়ক যদি চাই আমাৰ হেড কোন হয় প্ৰেসিডেন্ট বাকি পিছত আমি পঢ়ি থাকিম মানে গভৰ্ণৰ অসমৰ হেড কোন হয় গভৰ্ণৰ ওকে ঠিক আছে ওকে তো গভৰ্ণৰ লাগিব বাকি গভৰ্ণৰ মানে কি ৰাজ্যপাল প্ৰেসিডেন্ট মানে ৰাষ্ট্ৰপতি চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰী স্পিকাৰ মানে কি যিজন আমাৰ স্পিকাৰজনক কি কয় স্পিকাৰে কয় স্পিকাৰ অফ লোকসভা অসমীয়াত ঠিক আছে অধ্যক্ষ লোকসভাৰ অধ্যক্ষ ঠিক আছে ওকে তো দুই এটা অসমীয়া ওয়াৰ্ড জানিব লাগিব কাৰণ যেহেতু সৰি ইংলিশ ওয়াৰ্ড জানিব লাগিব গোটেইখিনি অসমীয়াত নাথাকিব পাৰে তাৰপিছত হু ইজ দ্য ফাইনেল অথৰিটি টু ইন্টাৰপ্ৰেট দ্য কনস্টিটিউশন সংবিধানৰ ব্যাখ্যাৰ চূড়ান্ত কৰ্তৃত্ব কোনে দিয়ে এটো মন কৰিব সুপ্ৰিম কোৰ্টে দিয়ে ঠিক আছে আমাৰ যে উচ্চ ন্যায়ালয় আছে উচ্চতম ন্যায়ালয়ে কি কৰে সংবিধানৰ চূড়ান্ত ব্যাখ্যা দিয়ে ইন্টাৰপ্ৰেট দ্য কনস্টিটিউশন সংশোধনী কৰিবে বা কিবা নতুন এড কৰে সেইবোৰ কাম পাৰ্লিয়ামেন্টে কৰে ঠিক আছে কিন্তু তাক ভেলিড হৈছে নে নাই এটো বেসিক স্ট্ৰাকচাৰক কিবা অতি পহুচাইছে নেকি মানে বেসিক স্ট্ৰাকচাৰটো যাতে ঠিক ভালকে আছে নে নাই যে বেসিক স্ট্ৰাকচাৰটো এই সংশোধনে কিবা প্ৰভাৱ পেলাইছে নেকি সেই বস্তুটো কোনে ইন্টাৰপ্ৰেট কৰিব সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় লোকসভা মানে জানে পাৰ্লিয়ামেন্ট ঠিক আছে প্ৰেসিডেন্ট ওকে অপশন কিটা মই অসমীয়া টাৰ্মটো কৈ দিছো বাকি সুপ্ৰিম কোৰ্ট মানে উচ্চতম ন্যায়ালয় নাও which article of the constitution permits the supreme court to review its judgment or order সংবিধানৰ কোনটো অনুচ্ছেদে উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় বা আদেশ পুনৰীক্ষণ কৰাৰ অনুমতি দিয়ে এটো আৰ্টিকেল 137 ঠিক আছে বুজিলে কি কোৱেশ্চন কৰিছে যে আৰ্টিকেল 137 ৰ অধীনত সংবিধান উচ্চতম ন্যায়ালয়ে যদি ইয়াৰ আগতে ধৰক 2005 চনত কিবা এটা ৰায় দিছে সেই ৰায়টো 2017 18 চনত বা 22 চনত নিজৰ ৰায় নিজে পুনৰীক্ষণ কৰিব পাৰে আৰ্টিকেল 137 ৰ অধীনত তাৰপাছত the constitutional status has been given to পঞ্চায়ত under article কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে আৰ্টিকেল 243 মনত ৰাখিব এটো ইম্পৰ্টেন্ট এইটো আহাৰ চান্স আছে আৰু পঞ্চায়ত আমি পঢ়িছিলো ন কিমান ডিপিএসপি আছিল কিমান নম্বৰ আৰ্টিকেলত আছিল ঠিক আছে সেই বস্তুবোৰ আমি লাহে গম পাম অলৰেডি পঢ়ি আহিছো তথাপিও এই কোৱেশ্চনত মই ভৰাই দিছো বাকি যদি পুৰে যে সাংবিধানিক ইয়াত কি কৈছে হুইচ অফ দা ফলোইং ইণ্ডিয়ান ৰব এটো মই বুজাই দিও যে given the constitutional status ইয়াত খুদিছে যে কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হয় হেতু হ'ব 243 ঠিক আছে ওকে ভালদৰে মনত ৰাখিব নাও which of the following Indian states has no পঞ্চায়ত ৰাজ institution তলৰ কোনখন ভাৰতীয় ৰাজ্যত পঞ্চায়ত ৰাজৰ কোনো অনুষ্ঠান নাই এটো হ'ব নাগালেণ্ড তাৰপাছত নেক্সট কোৱেশ্চন পঞ্চায়ত ৰাজ সিস্টেম ইন ইন্ডিয়া ইজ laid down under ভাৰতত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ তলৰ কোনটোৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি মানে ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি ক্লাস নাম্বাৰ 14 মানত কৰিছিলো যেটো আমাৰ সেশন চলি আছিল তাত অসমীয়াত ধুনিয়াকে লিখা আছে তথাপিও ফান্ডামেন্টাল ৰাইট মানে হৈছে মৌলিক অধিকাৰ ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য ইলেকশন কমিশন মানে নিৰ্বাচনী আয়োগ বাকি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ৰাজ্যৰ নিৰ্দেশাত্মক নীতিৰ আন্ডাৰত পঞ্চায়তী ৰাজ ব্যৱস্থা ৰখা হৈছে ঠিক আছে ডিপিএসপি আমি সমুকে ডিপিএসপি বুলি কওঁ তাৰপাছত the 73rd amendment of Indian constitution ভাৰতৰ 73 সংখ্যক সংশোধনীত কিহৰ লগত জড়িত বা কিহৰ লগত মানে সংশোধনীত কি কৰা হৈছিল পঞ্চায়তী ৰাজৰ বিষয় ঠিক আছে 73rd amendment পঞ্চায়তী ৰাজ আৰু কিমান চনত 73 সংখ্যক সংশোধনী আহিছিল হেতু কমেন্ট কৰি জনাব ঠিক আছে ওকে তাৰপাছত which article of the Indian constitution provide for institution of panchayat raj ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে আৰ্টিকেল 40 এটো মই মাত্ৰ কলো ন এটো প্ৰভাৱ ইয়াত কি লিখা আছে constitution provides for the institution of panchayat raj পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আৰ্টিকেল 40 আছে বাট ইয়াত আমি কি পঢ়িছিলো সংবিধানে কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে ঠিক আছে ওকে দুইটা কোৱেশ্চনৰ পাৰ্থক্য আছে ঠিক আছে তাৰ পাছত
দ্য ৰাইট টু ভোট ইন ইণ্ডিয়া ইজ গিভেন টু অল পিপল বেছড অন ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো লোককে কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয় এডুকেশ্যন প্ৰপাৰ্টি ৰিলিজন এজ এডুকেশ্যন শিক্ষা সম্পত্তি ৰিলিজন এজৰ ওপৰত কাৰণ 18 ইয়াৰ্ছৰ ওপৰত সকলোৱে ধনী হওক দুখীয়া হওক হিন্দু হওক মুছলিম হওক খ্ৰীষ্ট হওক বুদ্ধিষ্ট হওক সকলোৱে কি কৰিব পাৰে ভাৰতীয় সকলো নাগৰিকে ভোট দিব ভোট দিয়াৰ অধিকাৰ আছে গতিকে বয়সৰ ওপৰত ঠিক আছে এইটো হ'ব বয়সৰ ওপৰত কি কৰি ভিত্তি কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া হয় ঠিক আছে ওকে তাৰ পাছত যিকেইটা আপোনালোকৰ আছামিজ মিডিয়ামৰ কমপ্লিট আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি যিখিনি অপশ্যন আপোনাৰ হেৰমি লাগে মোক কমেণ্ট কৰি জনাব মই দি দিম চিন্তা কৰিব নালাগে দ্য ফাইনেন্স কমিশ্যন ইজ কনষ্টিটিউটেড আণ্ডাৰ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ কোনটোৰ অধীনত বিত্ত আয়োগ গঠন কৰা হয় আমি অলৰেডি পঢ়ি আহিছো 280 বিত্ত আয়োগৰ কাম কেনেকে ডিভাইড কৰে সেইবোৰ আমি অলৰেডি পঢ়ি আহিছো তাৰপাছত পঞ্চায়তী ৰাজ ইজ অৰ্গেনাইজ এট দ্য পঞ্চায়তী ৰাজ আয়োজন কৰা হৈছে কেইটা তিনিটা লেভেলত আমি পঢ়িছিলো ন 3 টায়াৰ চিষ্টেম কি লেভেলত ভিলেজ ব্লক আৰু ডিষ্ট্ৰিক্ট লেভেলত ঠিক আছে ভিলেজত আমাৰ কি থাকে ভিলেজত থাকে ডিষ্ট্ৰিক্ট আৰু কিহত থাকে ব্লক লেভেলত 3 টায়াৰ চিষ্টেম আমি পঢ়িছিলো এটা যিবোৰ গাঁৱত থাকে পঞ্চায়তী তাৰপিছত আপোনাৰ জিলা পৰিষদ থাকে হয় নাই তো এনেকৈ আমি তিনিটা ডিভিজন অলৰেডি পঢ়ি আহিছো ডিছকাছ কৰিছো এবাৰ গৈ চাই ল'বগৈ অ'কে নাও হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ নেশ্যনেল এনিমেল টাইগাৰ ভাৰতৰ ৰাষ্ট্ৰীয় যি পশু টাইগাৰ সেই বাঘৰ চাইণ্টিফিক নেমটো সুধিছে এইটো হ'ব পেন্থেৰা টিগ্ৰিছ এইটো মনত ৰাখিব ইংলিছতে মনত ৰাখিব লাগিব উপায় নাই তাৰ পাছত সংবিধানে কিমান ধৰণৰ জৰুৰীকালীন অৱস্থাৰ কথা কল্পনা কৰিছে অলৰেডি আমি পঢ়িছিলো 3 হাউ মেনি টাইপছ অফ এমাৰ্জেঞ্চিজ আৰ মেনশ্যন বাই কনষ্টিটিউশ্যন কি আছিলে নেশ্যনেল ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেন্সিয়েল ৰুল আৰু তাৰপিছত কি আছিলে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকেল কেইটা কি আছিলে অলৰেডি পঢ়াইছো 356 350 কিমান মান আছিলে 352 356 আৰু 360 ঠিক আছে কোনটো কি আছিলে ধুনীয়াকে চাবগৈ ক্লাছ নাম্বাৰ 23 সিৰিজটো তাত পাব ডিটেইলছত হু কণ্ডাক্টছ দ্য ষ্টেট এছেম্বলি ইলেকশ্যন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন কোনে পৰিচালনা কৰে চাওক ষ্টেট এছেম্বলি বুলি যদি কয় ৰাজ্যৰ বিধানসভাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে ঠিক আছে বাকি ষ্টেট ইলেকশ্যন কমিশ্যনে পঞ্চায়তৰ যি নিৰ্বাচন হয় তাক পৰিচালনা কৰে ঠিক আছে যিটো আমাৰ ইচিআই আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতীয় নিৰ্বাচনী আয়োগ সকলোবোৰ ইলেকশ্যন লোকসভা আৰু বিধানসভাৰ কোনে কৰে ইয়েছ ইচিআই কৰে ঠিক আছে তাৰ পাছত হু একৰ্ড ৰিকগনাইজেশ্যন দ্য টু ভেৰিয়াছ পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া এজ নেশ্যনেল অৰ ৰিজনেল পাৰ্টি ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় বা আঞ্চলিক দল হিচাপে কোনে স্বীকৃতি দিয়ে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতীয় নিৰ্বাচনী আয়োগে তাৰ পাছত The line demarcating the boundary between India and China in northeastern sector is called উত্তৰ পূব খণ্ডত ভাৰত আৰু চীনৰ সীমান্ত নিৰ্ধাৰণ কৰে কোনে ৰেডক্লিফ দুৰান মেকমোহন লাইনে আমি পঢ়িছো জাষ্ট এতিয়া মনত পেলাই যাওঁ হুইচ ইজ দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কোনটো সেইটো হ'ব ধৰ্মচক্ৰ বা অশোক চক্ৰ ঠিক আছে বা অশোক স্তম্ভ ঠিক আছে ৰাষ্ট্ৰীয় প্ৰতীক ধৰ্মচক্ৰ বা অশোক চক্ৰ ঠিক আছে ওকে নাও হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ভাৰতৰ জাতীয় ফুল কি হয় লটাছ বা পদুম ঠিক আছে পদুম ওকে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হুইচ ৱাজ নট এ মেম্বাৰ অফ কেবিনেট মিছনৰ সদস্য কোন নাছিলে জন চাইমন ঠিক আছে কেবিনেট মিছন যে আহিছিলে 1945 নে 46 কিমান চনত আহিছিলে কমেণ্ট কৰি জনাব সেই সময়ত কোন নাছিলে জন চাইমন সেই কমিটিৰ সদস্য নাছিলে নাও ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে জনাব আৰু ইউনেস্কোৰ ফুল ফৰ্ম কি হয় জনাব পঢ়িছো এইবোৰ আমি সো জাস্ট মনত পেলাবৰ কাৰণে দিছো নাও হু ইজ দ্য লিডাৰ অফ দ্য অপজিশ্যন ইন দ্য লোকসভা যিটো 18 নম্বৰ লোকসভা চলি আছে এতিয়া তাত বিৰোধীৰ দলপতি বা বিৰোধীৰ নেতা কোন ৰাহুল গান্ধী সকলোৱে জানে 10 বছৰ মূৰত নতুনকৈ আহিছে দলপতি তাৰপিছত তাৰ 10 বছৰ নাছিলে ব্লেংক হৈ আছিলে পদটো হু হেজ বিন এপইণ্টেড এজ দ্য লিডাৰ অফ হাউচ ইন ৰাজ্যসভাত সদনৰ নেতা হিচাপে কাক নিযুক্তি দিয়া হৈছে জেপি নাড্ডা তাৰপাছত হুইচ কাউন্ট্ৰি কনফাৰ্ড দ্য অৰ্ডাৰ অফ দ্য ডাৰ্ক গায়েলপো এৱাৰ্ড টু ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কোনখন দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্ডাৰ অফ ড্ৰাগ গায়েলপো ভূটান কিমানবাৰ কৰিছো এইটো কুৱেশ্যন মনত ৰাখক এইটো আহিবই এইটো আৰু ৰাছিয়াৰ পৰা কোনটো এৱাৰ্ড দিছিলে হে আহিব সেইটো আহিব ঠিক আছে অৰ্ডাৰ অফ চেইণ্ট কি আছিলে কমেণ্ট কৰি জনাব হু ৱাজ ৰিচেণ্টলি স্বৰ্ন ইন এজ নেপালছ প্ৰাইম মিনিষ্টাৰ ফৰ দ্য 4th টাইম শেহতীয়াকৈ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছিল এইটো হ'ব কেপি অলি শৰ্মা ওকে তাৰ পাছত হু ৱাজ
anonymously re-elected as IOC member at the 142nd session held on 14 July 2024 2024 চনৰ 24 জুলাইত 142 সংখ্যক অধিৱেশনত পুনে সৰ্বসন্মতিক্ৰমে অন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হৈছিল নীতা আম্বানী ঠিক আছে ইয়াত বহুত বস্তু সোমাই আছে চালে আপোনালোকে বুজি পাব নাও which country won their first Women Asia Cup title in the recent tournament শেহতীয়া প্ৰতিযোগিতাত কোনখন দেশে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ যে ক্ৰিকেটৰ এছিয়া কাপ হৈছিল মহিলা এছিয়া কাপ তাত শ্ৰীলংকাই ঠিক আছে প্ৰথমবাৰৰ কাৰণে খিতাপ দখল কৰিছিল ডিফেন্ডিং আৰু কোন কাৰ লগত ফাইনেল খেলিছিল ইণ্ডিয়াৰ লগত ঠিক আছে ইণ্ডিয়া শ্ৰীলংকা জিকিছিল শ্ৰীলংকা ওমেন টিম কোনটো এটো পৰা নাই ইয়াৰ হ'ব কৰ্ণাটকা পঢ়ি চাওক লিখা আছে ধুনীয়াকৈ পঢ়ক যে লিথিয়াম কোট ৰিসেন্টলি হেৰি কৰিছে ঠিক আছে সময় যেহেতু কম সোনকালে কৰো আমি 30 মিনিটত ইমান বহুতখিনি যাতে বস্তু কৰিব পাৰো তাৰে মানে এইম লৈ ফেলে কৰি আছো যাতে আপোনালোকৰ সোনকালে বস্তুবোৰ মনত পৰে ঠিক আছে তাৰ পাছত which organization is collaborating with ISRO on the Ramesses project to study the Apophis asteroid কোনটো সংস্থাই ইছৰোৰ সৈতে সহযোগিতা কৰি Ramesses প্ৰকল্পত Apophis গ্ৰহাণু অধ্যয়ন কৰি আছে আমি Apophis যেটো এষ্ট্ৰয়েড কি পঢ়িছিলো যেটো এটা গ্ৰহাণু ঠিক আছে পৃথিৱীৰ দিশে গতি কৰি আছে এই 2029ত হিট কৰাৰ চান্সেস আছে অলৰেডি গোটেই ষ্টৰীটো আমি ভালদৰে পঢ়িছো কাৰেন্ট এফেয়াৰ্স সিৰিজ কিতাপ বা আমাৰ সিৰিজ কিতাপ পঢ়িছো ভালদৰে চাই লব আৰু কোনটো অৰ্গানাইজেচনৰ লগত ইছৰোয়ে ইয়াৰ বিষয়ে অধ্যয়ন কৰাৰ কাৰণে একেলগে কাম কৰি আছে এটো কমেন্ট কৰি জনাব ঠিক আছে বাকি মই কৈছিলো নাসা আমাৰ ইণ্ডিয়াৰ স্পেচ এজেন্সি হয় ইএসএ কোৰ হয় ইউৰোপিয়ান স্পেচ এজেন্সি জাক্সা হৈছে জাপানৰ আৰু ৰসকমছ হৈছে ৰাছিয়াৰ এটা স্পেচ এজেন্সি আৰু এইকেইটাৰ ভিতৰত কোৱেশ্চন অহাৰ চান্সেস আছে আৰু ইম্পৰ্টেন্ট বস্তু মই সদায় আপোনালোকক কৈ যাওঁ আৰু ইহঁতৰ ফুল ফৰ্মটো আপুনি নিজে চাব নাসা ইএসএ জাক্সা ৰসকমছ গুগল কৰিব গুগলত পাই যাব নিজে যেতিয়া ট্ৰাই কৰিব নতুন বস্তু শিকিবলৈ পাৰিব ঠিক আছে বাকি নাসা ইণ্ডিয়াৰ ইএসএ ইউৰোপৰ জাক্সা জাপানৰ ৰসকমছ ৰাছিয়া ইন হুইচ ইয়াৰ was project tiger launched in India to promote tiger conservation বাঘ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ভাৰতত প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিল 1971 চনত ঠিক আছে 1973 তাৰ পাছত in which region did Prime Minister Modi launch the construction of world highest tunnel the Sinkunla tunnel কোন অঞ্চলত PM মোদীয়ে ৰিসেন্টলি বিশ্বৰ সৰ্বোচ্চ সুৰংগ সিনকুনলা সুৰংগ নিৰ্মাণৰ কাৰ আৰম্ভ কৰিছে বা আধাৰ ক্লাছ স্থাপন কৰিছে লাডাখত অলৰেডি আমি এই বস্তুটো পঢ়িছিলো যে যি কাৰ্গিল বিজয় দিৱসত প্ৰাইম মিনিষ্টাৰ গৈছিলে সেইদিনাখনে ইয়াৰ শুভাৰম্ভণি কৰিছিলে ঠিক আছে ইয়াত লিখা আছে ভালদৰে পঢ়ি চাব পোষ্ট কৰি ফেলে পঢ়ি চাব তাৰ পাছত Assamese artist Minoti Khaun recently received the Sangeet Natak Academy Amrit Award for her significant contribution to Hindustani instrumental music. Which of the following musical instrument is related to her? অসমীয়া শিল্পী মিনতি খাউণ্ডে হিন্দুস্তানী বাদ্য সংগীতত উল্লেখযোগ্য অৱদানৰ বাবে শেহতীয়াকৈ সংগীত নাটক একাডেমীৰ অমৃত বঁটা লাভ কৰিছে তলৰ কোনটো বাদ্যযন্ত্ৰ তেওঁৰ লগত জড়িত সকলোৱে জানে ভায়োলিন ঠিক আছে আমি ইয়াৰ বিষয়ে এটা ক্লাছত ভালদৰে পঢ়িছিলো আজি জাস্ট ৰিভিজন সেইকাৰণে জাস্ট কথাখিনি কৈ যাম ঠিক আছে বাট ইয়াৰ আৰু এটা বস্তু চাব মিনতি খাউন ঠিক আছে সংগীত নাটক একাডেমি কি এৱাৰ্ড পাইছে অমৃত এৱাৰ্ড ঠিক আছে সংগীত নাটক একাডেমি অমৃত এৱাৰ্ড মিনতি খাউণ্ডক দিয়া হৈছে কিহৰ তেওঁ কন্ট্ৰিবিউশন টু হিন্দুস্তানী ইনস্ট্ৰুমেন্টাল মিউজিক আৰু কোনটোৰ কাৰণে ভায়োলিনৰ কাৰণে ঠিক আছে ওকে বহুত বস্তু সোমাইছে ন ডোলো টি ষ্টেট লোকেটেড ইন হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্ট তলৰ কোনখন জিলাত ডোলো চাহ বাগিচা অৱস্থিত এটো হ'ব এটো নিউজত আছিল কাছাৰত ঠিক আছে আহাৰ চান্সেস আছে বহুত নিউজত আছিল কিয় আছিল কেনেকৈ আছিল আমি কাৰেন্ট এফেয়াৰ্সত পঢ়িছিলো Sirui lily is the state flower of which of the following state Sirui lily khewali hoise tolor kuntu rajyor rajyik phul etu Manipur Meghalaya Nagaland Assam okman confuse logai disu kionu porisu monot jodi porise comment kori janao ঠিক আছে কমেন্ট কৰাটো কমেন্ট কৰিব যিমান মানুহ চাইছে কিমান মানুহ যাতে কমেন্ট কৰে হেতু বেছি ভাল কথা তাৰ পাছত ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছিল যে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ আৰু সাহিত্য একাডেমী যুৱ পুৰস্কাৰ ঠিক আছে তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছে 2024 চনত অসমৰ পৰা বাল সাহিত্য বঁটা কোনে পাইছিলে ৰঞ্জু হাজৰিকা আৰু জেকভা মাসাহাৰি ঠিক আছে জেকভা মাসাহাৰি ৰঞ্জু হাজৰিকা আছিলে আসামিজ ল্যাঙ্গুৱেজত বিপন্ন বিস্ময় খেল এইখন গ্ৰন্থৰ বাবে পাইছিলে বিপন্ন বিস্ময় খেল আৰু বৰত বুহুমা বৈনিবৰ গ্ৰন্থখনৰ বাবে বা কবিতা পুথিখনৰ বাবে জেকভা মাসাহাৰিয়ে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2024 চনত
পাইছিল ঠিক আছে এতিয়া ইয়াত লিখা আছে তলৰ কোনখনৰ ৰঞ্জু হাজৰিকাই কোনখন হ'ব বিপন্ন বিস্ময় খেল ভেৰি 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 ইম্পৰ্টেন্ট এই কোৱেশ্চনটো লিখি থক ফাৰ্স্ট কোৱেশ্চনটো আপুনি পাই যাব কোনবা এটা সেটত ঠিক আছে নাও সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 ত আসামিছত পাইছিলে জাল কটা জুই এখন গ্ৰন্থৰ বাবে কোনে নয়নজ্যোতি শৰ্মা আসামিছ ষ্টুডেন্ট ভালদৰে শুনি যাওক নয়নজ্যোতি শৰ্মাই পাইছিলে লিখি থব কোনখন গ্ৰন্থৰ বাবে জাল কটা জুই তাৰপিছত বেংগলীত দৰ্জি হালাত ফুল এইখন কিতাপৰ বাবে চুটুপা চক্ৰৱৰ্তী পাইছিলে তেওঁ কাছাৰৰ শিলচৰৰ কবি আছিলে তো বেংগলী গ্ৰন্থত দৰ্জি হাওলাত ফুল নামৰ গ্ৰন্থখনৰ কাৰণে পাইছিলে চুটুপা চক্ৰৱৰ্তী তাৰপিছত বড়ো ভাষাত সাইক্লুম এইখন গ্ৰন্থৰ বাবে পাইছিলে কোনে ৰাণী বড়ো ঠিক আছে এবাৰ আছিলে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ এটো আছিলে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ ঠিক আছে কোনে কোনখন গ্ৰন্থৰ বাবে পাইছিলে ধুনীয়াকৈ লিখা আছে একদম বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা আহিব তাৰ পাছত এইটো আমি কৰাইছিলো যে ৰিসেন্টলি ইন্ডিয়া ডেলিভাৰ্ড ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুইজ মিসাইল টু হুইচ কাউন্ট্ৰি শেহতীয়াকৈ ভাৰতে কোনখন দেশলৈ ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুইজ মিসাইল ডেলিভাৰী কৰিছে এটো হৈছে ফিলিপাইনছ ঠিক আছে আৰু সুপাৰসনিক কি হয় সাবসনিক কি হয় ইয়াৰ বিষয়ে আমি অলৰেডি ভালদৰে ডিসকাস কৰিছো ঠিক আছে তাৰ বাহিৰেও আৰু কাৰেন্ট এফেয়াৰ্স আমি এই সিৰিজটো বহুত বঢ়িয়া সিৰিজ আছিলে ঠিক আছে অলৰেডি আমি বহুতখিনি বস্তু কৰিছো এবাৰ গৈ চাব তাৰ পাছত সময় যেটো বহুত কম আছে আকৌ ঘূৰাই ঘূৰাই কৰি থাকাতকৈ আপোনালোকে প্লেলিষ্ট বনোৱা আছে চাবগৈ বাজেটৰ ওপৰত আমি কৰিছিলো বাজেটত এবাৰ কোনটো ডিপাৰ্টমেন্টত আটাইতকৈ বেছি পইচা এলট কৰা হৈছে ডিফেন্স সেক্টৰত ঠিক আছে 2024-25 বাজেটত আৰু চাৰিটা ফেমিলিৰ চাৰিটা ফোকাস এৰিয়াৰ কথা কোৱা আছিল কি অন্নদাতা গৰীব মহিলা আৰু যুৱ ঠিক আছে গৰীব পোৰ ওমেন ইউথ আৰু অন্নদাতা ফাৰ্মাৰ কৃষক দুখীয়া দৰিদ্ৰ মহিলা যুৱ অসমীয়াত লিখি ল'ব ধুনীয়াকে ইউনিয়ন বাজেটত যি চাৰিটা মেজৰ কাষ্টৰ কথা কোৱা আছিল ঠিক আছে মেজৰ ফোকাস এৰিয়াৰ কথা কোৱা আছিল তাৰ পাছত আমি চাইছিলো যে বাকি আর কিমান আৰ্টিকলত কি আছে এখিনি পঢ়িছিলো মেইন থিমটো চাইছিলো এমপ্লয়মেন্ট স্কিলিং এমএসএমই মিডল ক্লাস বাজেটৰ থিম আছিল এন্ড কোট কিমান এক্সপেন্ডিচাৰ কৰা আছিল আৰু এখিনি বস্তু ক্লাস নাম্বাৰ 8 টো চাবগৈ ঠিক আছে ক্লাস নাম্বাৰ 8 আমাৰ কি আছিল যেটো জিকে আৰু এমসিকিউ সিৰিজ আছিল তাৰপিছত বৰ্তমান ভাৰতৰ স্বাস্থ্য মন্ত্ৰী কোন জেপি নাড্ডা মিনিষ্টাৰ পৰ্টফলিও খিনি চাব আৰু অসমৰ খিনি চাব এজ পাৰ কাৰেন্ট এফেয়াৰ্স এখিনি তাৰপিছত দুটামান বস্তু আছিল ৰব মই দি আছো 30 সেকেন্ড আপোনালোকে ধৈৰ্য ধৰক এটো হল যে ওয়েট আহি আছে বহুত ডাঙৰ পিডিএফ এটো অলিম্পিকৰ কালাৰ কোনটো কালাৰে কি ৰঙক বুজাইছে জবাৰ এটা কালাৰ আহিছে এবাৰ কোনবা এটা বেলেগ কালাৰ আহিব পাৰে ঠিক আছে তাৰ পাছত এবাৰ এইকিটা What is the theme of International Olympic Day 2024? অন্তৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024 বিষয়বস্তু কি আছিল Let's move and celebrate ঠিক আছে বহুত বস্তু আছে তাৰ পাছত আমি এখিনি পঢ়িছিলো যে চন্দ্ৰয়ানৰ ওপৰত শিৱ শক্তি পইণ্ট আৰু ত্ৰিৰংগা পইণ্টৰ ওপৰত যেটো পইণ্টত চন্দ্ৰয়ান 3 এ হিট কৰিছিল 23 আগষ্ট তাৰিখে এই পইণ্টক কোৱা হৈছে শিৱ শক্তি পইণ্ট হিচাপে নাম মেনশন কৰা হৈছে আৰু চন্দ্ৰযান 2 খনে যেটো পইণ্টত মানে পঢ়িছিল বা হিট কৰিছিল সেই পইণ্টটো ইম্প্যাক্ট পইণ্টটো কি নাম দিয়া হৈছিল ত্ৰিৰংগা পইণ্ট ঠিক আছে ত্ৰিৰংগা পইণ্ট শিৱ শক্তি পইণ্ট মনত ৰাখিব তাৰ পাছত ৰভাৰ আৰু লেণ্ডাৰ ঠিক আছে ইয়াৰ বিষয়ে হৈছিল চন্দ্ৰযান 3 ৰভাৰৰ লেণ্ডাৰৰ নাম আছিল বিক্ৰম আৰু ৰভাৰৰ নাম আছিল প্ৰজ্ঞান ঠিক আছে চন্দ্ৰযান 3 ৰভাৰখনৰ নাম কি আছিল প্ৰজ্ঞান ঠিক একদম কমন বস্তু আহিব তাৰ পাছত ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশনাল স্পেস ডে কিমান তাৰিখে পালন কৰা হয় 23 আগষ্ট নেশনাল স্পেস ডে আৰু সেই দিনাখন কি হৈছিল চন্দ্ৰযান 3 প্ৰক্ষেপ কৰা হৈছিল নহয় চন্দ্ৰযান 3 এ চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিছিল সেই দিনটো যোনদিনা প্ৰক্ষেপ কৰিছিল সেইটো দিন নহয় যাৰ বিষয়ে আমি ভালদৰে ডিসকাস কৰিছিলো ইয়াৰ আগতে ঠিক আছে ইয়াতে লিখা আছিল কিমান চনত 14 জুলাই তাৰিখে পৃথিৱীৰ পৰা চন্দ্ৰযান 3 উৰা মাৰিছিল 23 তাৰিখে চন্দ্ৰত গৈ পাইছিল আৰু এই তাৰিখটোত আমি নেশনাল স্পেস ডে হিচাপে পালন কৰো ওকে তাৰ পিছত সেই চন্দ্ৰযান 3 লঞ্চ ভেহিকলখনৰ নাম কি আছিল LVM3M4 ওকে ইয়াতো আছে ৰভাৰৰ নাম আৰু ইহৰ নাম লেণ্ডাৰৰ নাম ঠিক আছে তাৰ পাছত এখিনিটো জিওগ্ৰাফি কোৱেশ্চন হৈ গল বাকি নেশনাল ভোটাৰছ ডে ইজ সেলিব্ৰেটেড অন হুইচ অফ দা ফলোইং ডে 25th কি আছিল 25th ফেব্ৰুৱাৰী জানুৱাৰী 25 জানুৱাৰীত নেশনাল ভোটাৰ ডে পালন কৰা হয় আৰু সেই দিনাখন কি হৈছিল ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিল আৰু এবাৰৰ যেটো থিম আছিল নাথিং লাইক ভোটিং আই ভোট ফৰ শিওৰ দেন আৰু মই কৈছিলো যেটো সিলভাৰ নাইট্ৰেট কোড থাকে যেটো ইংক দিয়া হয় হয়নে ব্ল্যাক ইংক যেটো দিয়া হয় ভোট দিয়াৰ পাছত তাতে থাকে সিলভাৰ নাইট্ৰেট হোৱাট ইজ দা ৰিয়েল নেম অফ মামনি ৰয়ছম গোস্বামী এটো হ'ব ইন্দিৰা গোস্বামী আৰু কোনটো কি এসিড থাকে সেই বস্তুটো পঢ়িছিলো
ঠিক আছে দিয়ক, এইখিনি আজি ইমানতে সামৰিছো। বাকী ৰিভিজন হল আপোনালোকৰ 1.5x লগাই চাওক, আৰু বাকী যদি পাৰো এটা কি কয় মাৰাথন আনিবলৈ ট্ৰাই কৰিম। লাইভ ক্লাছ আহিব লাগিব, মোৰ ইকুইপমেণ্ট যিহেতু কম আছে সেইকাৰণে মাৰাথন লাইভ ক্লাছ আৰু অলপ টান হৈ পৰে। ঠিক আছে, আজি ইমানখিনি চালো, আৰু কিবা ডাউট থাকিলে সুধিব, কিবা যদি ইংলিছ টাৰ্ম ট্ৰেঞ্চলেট হোৱা নাই সেই বস্তুটো কৈ দিব, আমি ধুনীয়াকে বস্তুখিনি কৰি দিম। আৰু এইখিনি চাইছিলো ন আমি, ছাষ্টেইনেবল গ'ল, অসমীয়াটো লিখা আছিল, ইংৰাজীটো লিখা আছিলে। ঠিক আছে, অ'কে, থেংক ইউ।